ৰাহুল গান্ধীয়ে যি সংবিধান আমি মূৰত লগাওঁ, যি সংবিধানক আমি সেৱা কৰোঁ, সেই সংবিধানৰ পকেটত লৈ ফুৰে। পকেটত লৈ পেলাই হয়তো পেচাব ঘৰলৈও যায়, পেচাব কৰিবলৈ যায়। ইমান দিনে শাসনত নাই। কেন্দ্ৰততো কংগ্ৰেছৰ শাসন 10 বছৰ গ'ল, নাপালে, আকৌ 5 বছৰ নাপাব। এইবাৰ 5 বছৰ আৰম্ভণি হৈছেহে, 4 বছৰ কি হ'ব? শুকানে থাকিব লাগিব, ফুটপাথত বহিব লাগিব, বেঞ্চত বহিব লাগিব। মামাই এতিয়া খোপনি পুতি দিয়াৰ নিচিনা হ'ল। হেমন্ত বিশ্ব শৰ্মাটো আৰু এক্সাৰচাইজ কৰি থাকে। হেমন্ত বিশ্ব তুমি চিত বিতু মূৰ প্ৰাৰ্থনা কৰি থাকে। এই মানুহজনটো 25-30 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব। কাৰণ কংগ্ৰেছ দলৰ যিজন নেতা, যি সংবিধান আমি মূৰত লগাওঁ, যি সংবিধানক আমি সেৱা কৰোঁ, সেই সংবিধানৰ পকেটত লৈ ফুৰে। পকেটত লৈ পেলাই হয়তো পেচাব ঘৰলৈও যায়, পেচাব কৰিবলৈ যায়, লেট্ৰিন কৰিবলৈ যায়। সংবিধানৰ পকেটত লৈ ফুৰা সেই ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ নেতাগৰাকীয়ে যদি সংবিধানৰ বিষয়ে কয় বা কংগ্ৰেছে প্ৰতিবাদ কৰিব বিচাৰে, কংগ্ৰেছৰ এইটো এতিয়া চিন্তাটো এটাই যে এনেকুৱাকৈ কাৰোবাক যদি ক'ৰবাত বেৰিকেড ভাঙি দিওঁ। কংগ্ৰেছৰ চিন্তা, কংগ্ৰেছৰ আগতো আছিলে সেইবোৰ চিন্তা, বেৰিকেড ভাঙি দিয়া, কিবা ৰাইজক এটা পৰিৱেশ সূচনা কৰি পেলাই। তেনেকুৱা হৈছে কি ইমান দিনে শাসনত নাই। কেন্দ্ৰততো কংগ্ৰেছৰ শাসন 10 বছৰ গ'ল, নাপালে, আকৌ 5 বছৰ নাপাব। এইবাৰ 5 বছৰ আৰম্ভণি হৈছেহে, 4 বছৰ কি হ'ব? শুকানে থাকিব লাগিব, ফুটপাথত বহিব লাগিব, বেঞ্চত বহিব লাগিব, য'তে ত'তে বহিব লাগিব। প্ৰধানমন্ত্ৰী আসনত বহিব নাপাব, মন্ত্ৰী আসনত বহিব নাপাব। অসমতো দেখিছে যে 16 চনৰ পৰা নাই কংগ্ৰেছৰ চৰকাৰ, বা এতিয়া আকৌ 21ত আকৌ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা হৈ গ'ল, আৰু এইটো খোপনি পুতাৰ নিচিনা হ'ল। হেমন্ত বিশ্ব শৰ্মাইতো মামাই এতিয়া খোপনি পুতি দিয়াৰ নিচিনা হ'ল। আৰু যেনে ৰাইজৰ আশীৰ্বাদ সংবাদ মাধ্যমত সকলোৰে বাজি উঠিছে। তেওঁলোকে হিয়া উজাৰি ৰাইজে আশীৰ্বাদ কৰিছে। আজি এনে স্থলত দেখিছে যে হেমন্ত বিশ্ব শৰ্মাটো আৰু এক্সাৰচাইজ কৰি থাকে। হেমন্ত বিশ্ব তুমি চিত বিতু মূৰ প্ৰাৰ্থনা কৰি থাকে। এই মানুহজনটো 25-30 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব। তাৰপিছত এতিয়া এনেকৈ কিবা যদি নাটক চাটক কৰি সংবিধানৰ বিষয়ে কৈ পুলিচৰ বেৰিকেড ভাঙি কিবা এটা মানে এটা পৰিস্থিতিৰ সৃষ্টি কৰি তেনেকৈ শাসনত আহিব পাৰে নেকি? জিকিবতো নোৱাৰে ইলেকশ্যন। ইলেকশ্যনত তেওঁলোকে প্ৰত্যেকবাৰে মুখ থেকে চাগিছে, উপ নিৰ্বাচনত মুখ থেকে চাগিছে। সেইকাৰণে কংগ্ৰেছৰ এটা সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে। এইবোৰ ৰাইজে বুজিছে আৰু ৰাইজে আৰু ভালধৰণে বুজি পাব। সেইটোৱে কৈছোঁ মই। তেওঁ সপোন দেখিছিলে যে প্ৰধানমন্ত্ৰী হ'ব পাৰোঁ নেকি, আৰু এতিয়া পকেটত পেচাব কৰিব যাওঁতে লৈ যোৱা, লেট্ৰিন কৰিবলৈ যাওঁতে সংবিধানক লৈ যোৱা। হয়তো এইটো পকেটত সংবিধান লৈ যোৱাটো এইটো কোনো নে, এইটো ভৱিষ্যত প্ৰজন্মক আমি কি দেখাম? আমি সংবিধানৰ শপত খাই পেলাই আমি জনপ্ৰতিনিধিসকলে নিজৰ দায়িত্ব আমি পালন কৰোঁ। আজি জাজসকলে, যিসকল মহামান্য আমাৰ সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ জাজসকলে বা যিকোনো আমাৰ IPS বা APS অফিচাৰসকলে বা IAS অফিচাৰসকলে সংবিধানৰ প্ৰতি সন্মান জনাই আপুনি, চিকিৎসকসকলে সংবিধানৰ প্ৰতি সন্মান জনাই আমি দায়িত্ব পালন কৰোঁ। সেই সংবিধান আমি মূৰত দিওঁ, সেই সংবিধান আমি প্ৰণাম জনাওঁ। সেই সংবিধান পকেটত লৈ ফুৰা তেওঁলোকে আৰু যদি কয়, কংগ্ৰেছে কয়, কংগ্ৰেছৰ নেতাসকলে কয় বা BJPৰ কথা, সংবিধানৰ কথা মানে অপমান কৰা লৈ পেলাই